নমস্কাৰ কোৱা অঁ নমস্কাৰ নমস্কাৰ নহয় নমস্কাৰ কোৱা আকৌ নমস্কাৰ অঁ তুমি প্ৰথমতে শিকাই লোৱা অঁ 1 2 3 4 নমস্কাৰ কোৱা নমস্কাৰ নহ'ব নহয় বাৰু হ'ব তুমি নক'লেও নমস্কাৰ সকলোকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি বছৰৰ প্ৰথম দিন গতিকে আমি ৰাতিপুৱাতে গা পা ধুই চাকি বন্তি জ্বলালোঁ আৰু এতিয়া আমি দিনটো কি কৰিলোঁ সেইখিনি আজি আপোনালোকক ভিডিঅ'টিৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে মোক ফ'ল' কৰি থাকিব তেতিয়াহ'লে ব'লক এতিয়া আমি বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ আজি বছৰৰ প্ৰথম দিন বুলি শ্ৰীমতীয়ে বনাবলৈ লৈছে ইডলি তাকে নাৰিকল এটা এনেকৈ মিক্সাৰত মাৰি দিলোঁ তাৰপিছতে চুজিখিনি উলিয়াই লৈছে বাতি এটাত তাৰপিছতে এয়া চেনি দিছে অকণমান মিঠাটো খুব কমকৈ খাওঁ যে কমকৈ দিছে চেনি তাৰপিছতে এয়া বেকিং পাউডাৰ অকণমান দি দিছে বেকিং পাউডাৰ দিলে বস্তুটো অকণমান ফুলি যায় খাবলৈ ভাল হয় স্পঞ্জি হয় মানে এতিয়া খুব ধুনীয়াকৈ মিলাই লৈছে তাৰপিছতে এয়া দিছে পানী আচলতে গাখীৰ দিব লাগিছিলে গাখীৰ নাই অনা নহ'ল সেইটো কাৰণে পানীকে দিলোঁ আৰু এয়া ৰিফাইন তেল অকণমান দি দিছে তাৰপিছতে এতিয়া এয়া অকণমান ইলাচি পাউডাৰ অকণমান দিলে তাৰপিছতে এতিয়া মানে পিচি থোৱা নাৰিকলখিনি দি দিছে নাৰিকল দিলে খুব ভাল হয় খাবলৈ শ্ৰীমতীয়ে সকলোখিনি ৰাতিপুৱাতে মানে বনাই আছে আৰু খুব ধুনীয়াকৈ তাৰপিছতে এতিয়া সকলোখিনি ধুনীয়াকৈ মানে মিশ্ৰণ কৰি ল'ব লাগিব নাৰিকল অকণমান বেছি হৈছে তথাপিতো উপায় নাই নাৰিকল দিলে খাই ভাল লাগে যে সেইটো কাৰণে যিমানখিনি শুনিছিলোঁ চব দি দিলোঁ আৰু এতিয়া মিশ্ৰণখিনি বনাই হৈ গৈছে ধুনীয়াকৈ তাৰপিছতে অকণমান সময় ৰাখি থ'ব লাগিব চাওক খুব ধুনীয়া হৈছে মিশ্ৰণখিনি তাৰপিছতে এতিয়া অকণমান মিঠাটো বেলেঞ্চ হ'বৰ কাৰণে অকণমান নিমখ অকণ দিয়া হ'ল তাৰপিছতে পুনৰ এনেকৈ ধুনীয়াকৈ মিলাই এতিয়া অকণমান সময় ঢাকি থ'ব লাগিব আৰু এইফালে পানী গৰম কৰি আছোঁ যিহেতু ভাপতে বনাব লাগিব পানী গৰম হৈ আছে এতিয়া এই মিশ্ৰণখিনি ইডলি ষ্টেণ্ডত এতিয়া দি দিছে এতিয়া দেখিবলৈ ধুনীয়া হোৱাকৈ তাত এই টুটি ফুটিটো অকণমান এটা লগাই দিছে ইডলিটোৰ ওপৰত তেতিয়া দেখিবলৈ খুব ধুনীয়া হয় অলৰেডি গোটেইখিনি হৈ গৈছে দি এতিয়া এইখিনি লৈ গৈছোঁ ভাপত দিবলৈ মই হাতত লৈ আহিছোঁ আৰু শ্ৰীমতীয়ে হাতৰ পৰা লৈ এতিয়া এইটো তাত মানে গৰম পানীখিনিৰ ওপৰত এতিয়া দি দিছে এইটো ভাপত সিজিবলৈ আচলতে নাৰিকলখিনি অকণমান বেছি হোৱাৰ কাৰণে অকণমান ঢিলা হৈ থাকিলে যে মিশ্ৰণটো সেইটো কাৰণে অকণমান বাঢ়ি গৈছে তথাপিতো বেয়া হোৱা নাই খুব ধুনীয়া হৈছে দেখিবলৈ আপোনালোকে দেখিলে গম পাব চাগে খুব স্পঞ্জি টাইপৰ হৈছে খাবলৈও খুব ভাল হৈছে ইডলিখিনি বনাই হৈ গ'ল এতিয়া আমি বনাবলৈ যাওঁ ব'লক চিকেনখিনি আৰু চিকেনখিনি বনোৱা প্ৰচেছটো সদায় একেটোৱে হৈ থাকিব পিঁয়াজ ৰচুন আদা এনেকৈ ৰেডি কৰি ল'লোঁ তাৰপিছতে পিঁয়াজ ৰচুন আদাখিনি মিক্সাৰত মাৰি ল'লোঁ এইখিনি হৈছে চিকেনখিনি তাৰপিছতে এতিয়া বনাম আৰু আপোনালোকে দেখি আছে আগতেও কেনেকৈ বনাওঁ তেনেদৰে বনাম একেধৰণে বনাম পানী নিদিয়াকৈ বনাম ড্ৰাই কৰি এতিয়া বনাবৰ কাৰণে প্ৰথমতে মই গেছটো জ্বলাই লৈছোঁ গেছটো জ্বলাই লৈ এতিয়া তাত পাতি লৈছোঁ কেৰাহীখন আৰু প্ৰচেছখিনি একেখিনি আৰু বেলেগ বুলি একো নাই তাৰপিছতে দিব লাগিব এতিয়া তাত মিঠাতেলখিনি মই মিঠাতেলখিনি দি দিছোঁ তাৰপিছতে তেলখিনি গৰম হ'ল তাতে দিছোঁ জিৰা মেথি গুটি কেইটামান
এইকেইটা দিলে খাবলৈ খুব ভাল হয়। এতিয়া দিছোঁ পিঁয়াজখিনি আৰু পিঁয়াজ অকণমান ৰাখি থৈছোঁ পাছত দিবৰ কাৰণে। এতিয়া এইখিনি খুব ধুনীয়াকৈ লৰাই লওঁ। লৰাই লোৱাৰ পিছতে দিব লাগিব আমি এই ৰচুন আদা পেষ্টটো দিব লাগিব। তাৰ অকণমান ৰচুন আদা পেষ্ট অকণ দি দিছোঁ, তেতিয়া গোন্ধটো খুব ভাল হয়, খাবলৈও ভাল হয়। এইখিনি দি লৈ এতিয়া খুব ধুনীয়াকৈ লৰাই ল'লোঁ। লৰাই লোৱাৰ পিছতে এতিয়া দিব লাগিব চিকেনখিনি। এতিয়া এইখিনি চিকেনখিনি চাওক, এইখিনি চিকেন আৰু চিকেনখিনি এতিয়া মই তাতে দি দিছোঁ ধুনীয়াকৈ। তাৰপিছতে খুব ধুনীয়াকৈ লৰাই ল'ব লাগিব, লৰাই দি ঢাকন মাৰিব লাগিব। তো এনেকৈ প্ৰচেছখিনি আছে, বেলেগ বুলি একো নাই, সদায় বনোৱা প্ৰচেছটো একেটোৱে হয়। আৰু নতুন বছৰ বুলি আপোনালোকে কিবা খালেনে নাই নিশ্চয় কমেণ্ট বক্সত জনাব। আপোনালোকে নিশ্চয় গমেই পাইছে এই ভিডিঅ'টো 1 তাৰিখৰ হয়, কিন্তু আপোনালোকক 1 তাৰিখে মই ভিডিঅ'টোত দেখাব নোৱাৰিলোঁ। আৰু ভিডিঅ'টো আজি আপলোড কৰিছোঁ, গতিকে একো নাই, চাব ধুনীয়াকৈ। আৰু নতুন বছৰটি আপোনালোকৰ সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু এতিয়া এই পিঁয়াজখিনি দি দিলোঁ। তাৰপিছতে দিব লাগিব নিমখখিনি। এতিয়া নিমখখিনি আন্দাজমতে দি দিলোঁ। তাৰপিছতে এতিয়া লৰাই দি অকণমান ঢাকন মাৰি দিব লাগিব। এতিয়া ঢাকন মাৰিলোঁ, খুলিলোঁ, কিন্তু সিমানখিনি দেখাই থকা নাই। এতিয়া দিব লাগিব আলুখিনি দি অকণমান লৰাই দিলোঁ। লৰাই দি আকৌ পুনৰ ঢাকন মাৰি দিব লাগিব। গতিকে বেছিকৈ মানে ভিডিঅ'টো দীঘলীয়া কৰিব বিচৰা নাই, যিহেতু প্ৰচেছখিনি একেখিনিয়ে, সদায় আপোনালোকে চায়ে থাকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ। গতিকে বেছি দীঘলীয়া কৰিব বিচৰা নাই, খুব সোনকালে ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ। আৰু চাওক, এতিয়া আলুখিনি আৰু চিকেনখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া তাত দিছোঁ ৰচুন আদাখিনি দি অকণমান সময় লৰাই দিব লাগিব। লৰাই দিয়াৰ পিছতে দিব লাগিব হালধি মছলাখিনি। যিহেতু মই হালধি মছলাখিনি তেলত দি নিদিওঁ, অকণমান সিজাৰ পিছতে হালধি মছলাখিনি দিওঁ। আৰু এনেকৈ দিলে খুব ভাল লাগে খাবলৈ। আচলতে গোন্ধটো নাহে বাৰু। হালধি মানুহে ভাবে যে এনেকৈ পিছত দিলে হালধি গোন্ধটো আহিব পাৰে, নাহে, এনেকৈ গোন্ধটো নাহে, খুব ভাল হয় আচলতে। হালধি মছলাখিনি আগতে দিলে আচলতে মানে কি হয়, লাগি ধৰে মানে কেৰাহীখনত, সেইটো কাৰণে হালধি মছলাখিনি মই পাছতে দিওঁ। আৰু সকলোৰে বনোৱা প্ৰচেছটো বেলেগ বেলেগ, আৰু মই এনেদৰে বনাই খাই ভাল পাওঁ। আৰু যিসকলে খায় তেওঁলোকেও খাই খুব ভাল পাওঁ বুলি কয়। আৰু বিশেষ একো নাই, এনেদৰে হালধি মছলাখিনি দিলোঁ আৰু মছলা বেছি দিয়া নাই, অকণমান মছলা দিলোঁ। তাৰপিছতে ৰচুন আদা খুন্দা বাতিটোতে অকণমান পানী লৈ এনেকৈ পানী অকণমান ছটিয়াই দিছোঁ, নহ'লে তলত অকণমান লাগি গৈছে। এনেকৈয়ে আজি নতুন বছৰ বুলি চিকেনখিনি বনালোঁ। লগতে ভাতটো বনালোঁ বাৰু, ভাতটো নেদেখালোঁ বনোৱাটো, আচলতে শ্ৰীমতীয়ে বনাই আছে সেইবোৰ, মই চিকেনটোহে বনালোঁ। চিকেনখিনি প্ৰায় হৈ গ'ল। এতিয়া দিব লাগিব ধনিয়াখিনি। এই ধনিয়াখিনি খুব ধুনীয়াকৈ দি দিছোঁ। ধনিয়াখিনি দিলে খাবলৈ ভাল হয়, গোন্ধটো ভাল হয়। আৰু এতিয়া আমাৰ চিকেনখিনি সম্পূৰ্ণ হৈ গ'ল। এতিয়া চিকেনখিনি হৈ গ'ল যেতিয়া আৰু ৰৈ থকাৰ কোনো কাৰণ নাই। গতিকে আপোনালোক সকলোকে পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আজি আমাৰ ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ ইমানতে। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি থৈ যাবলৈ একেবাৰে নাপাহৰিব। আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ খুব সোনকালে আহি আছোঁ। আজিলৈ বাই বাই।